হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো তোমালোকক মই দেখুৱাম SSLC এক্সামিনেশ্যন 2025 আৰু এইটো ৰুটিনটো আহি পৰিছে। তো কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব? ফেব্ৰুৱাৰী 15ৰ পৰা ষ্টাৰ্ট হ'ব আৰু কিমান তাৰিখত শেষ হ'ব সকলোখিনি দেখুৱাম। তো প্ৰথমে আছে ফেব্ৰুৱাৰী 15ত ছেটাৰডে মৰ্নিং 9টাৰ পৰা ষ্টাৰ্ট হ'ব। ইংলিছ আছে আৰু আবেলি 1টাৰ পৰা নাই। ফেব্ৰুৱাৰী 17 2005 মনডে MIL এছামিছ আছে আৰু আবেলি নাই। ফেব্ৰুৱাৰী 21 জেনাৰেল মেথামেটিক্স ৰাতিপুৱা 9টাৰ পৰা হ'ব, আবেলি নাই। তাৰপিছত দিয়া আছে ফেব্ৰুৱাৰী 22 ছেটাৰডে কি এইখিনি ছাবজেক্ট দিয়া আছে। IT আছে, তাৰপিছত হেল্থ কেয়াৰ আছে, আবেলি আছে। তাৰপিছত দিয়া আছে ফেব্ৰুৱাৰী 24 জেনাৰেল ছায়েন্স, আবেলি নাই। তাৰপিছত দিয়া আছে ফেব্ৰুৱাৰী 25 টুইজডে ৰাতিপুৱা আছে আৰু আবেলিও আছে। ফেব্ৰুৱাৰী 27 ছ'চিয়েল ছায়েন্স ৰাতিপুৱা আছে, আবেলি নাই। তাৰপিছত দিয়া আছে ফেব্ৰুৱাৰী 28 মণিপুৰ, আবেলি দিয়া আছে। এছামিছ মাৰ্চ 1 2025 ৰাতিপুৱা দিয়া আছে। হিন্দী গাৰ্মেণ্ট ডিজাইনিং, আবেলি নাই। মাৰ্চ 3 মনডে জিঅ'গ্ৰাফি, হিষ্টৰী, সাংস্কৃতিক, কম্পিউটাৰ ছায়েন্স, হোম ছায়েন্স, এৰাবিক্স, পাৰ্চিয়ান, নেপালী এইবিলাক ৰাতিপুৱা আছে আৰু আবেলি এক্সাম নাই। এইবিলাক সকলোখিনি ৰাতিপুৱা 9টাৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত মই তোমালোকক দেখুৱাম এইখিনি হৈ গ'ল আপোনালোকৰ SSLC এক্সাম 2025। এতিয়া দেখোন প্ৰেক্টিকেল এক্সামৰ যিটো ৰুটিন হয়, SSLC প্ৰেক্টিকেল এক্সামৰ ৰুটিনটো হ'ল জানুৱাৰী 21 2005 টুইজডে দিয়া আছে। ৰাতিপুৱা দিয়া কমাৰ্চ হোম ছায়েন্স আৰু আবেলি দিয়া আছে উইভিং এণ্ড টেক্সটাইল ডিজাইনিং, IT, ফাইন আৰ্ট এইবিলাক দিয়া আছে। আৰু জানুৱাৰী 22 2025 নেক্সট দিয়া আছে আবেলি। ৰাতিপুৱা দিয়া আছে মিউজিক, ডেন্স এইবিলাক দিয়া আছে আৰু আবেলি এইকেইটা ছাবজেক্ট দিয়া আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আনিছিলোঁ। ভাবিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকৰ বহুত উপকাৰ হৈছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু সকলোৱে যাতে দেখিব পাৰে সেইকাৰণে শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি পাশে থাকিবা। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।